ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিগৰম ব্লগছলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি তামোল এখন খাই আছিলোঁ, তামোলখন খাই থাকোঁতে ভাবিলোঁ ব্লগটো অকণমান আৰম্ভ কৰি দিওঁ। ফাৰ্মত আজি মই এটা নতুন বস্তু দিছোঁ, যিটো বস্তু আপোনালোকক দেখাই আছোঁ। মানে গাহৰি আমি কিছুমান মানে বন বা কেতিয়াবা আপোনাৰ পুনি বুলি কয়, পুনিটো দিছোঁ আজি। পুনিটো দিলে খাই নাখায় মইতো দেখাম আপোনালোকক বাৰু। কিন্তু পুনিটো এটা ভাল বস্তু হয়। পুনিটো যদি আপোনালোকে গাহৰিক খুৱাব পাৰে, মানে ফিচাৰীত হয়, মেটেকাৰ লগতে থাকে পুনি তাৰ পৰা এটা। তামোলখন খাই আছিলোঁ, তামোলখন খাই থাকোঁতে ভাবিলোঁ ব্লগটো বনাই দিওঁ। পাছলৈ আহিলোঁ, মই ছোৱালীজনীক আনিবলৈ যাওঁগৈ। আৰু ইউটিউব চেনেলটো আছে যেতিয়া এটা ভিডিঅ' কণ্টেণ্ট সদায় যদি অকণমান হ'লেও দেখাব পাৰোঁ আপোনালোকক, মোৰো অভিজ্ঞতা অকণমান হ'ব গাহৰি ফাৰ্মখনৰ লগত। মই গাহৰি ফাৰ্মখন যেনেধৰণে আপডাল কৰি পিনে বনাই আহি আছোঁ, ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাই আছোঁ, তেনেধৰণে মোৰ ফাৰ্মখনত মই আগবাঢ়ি যোৱা যিখন পাৰিছোঁ সেইখন ভিডিঅ' আপোনালোকৰ লগত জড়িত হৈ আছোঁ ভিডিঅ'ৰ যোগেদি। আৰু মোৰ 1K পাৰ হৈ গৈছে বাৰু ছাবস্ক্ৰাইবাৰ, আপোনালোকক মই কৃতজ্ঞতা জনাইছোঁ অতি ভাল ধৰণে। আৰু মোৰ আপোনালোকৰ যদি আশীৰ্বাদ পাওঁ তেতিয়াহ'লে ভাল ধৰণে আৰু ভিডিঅ'বিলাক ভাল কণ্টেণ্ট হিচাপে দিবলৈ চেষ্টা কৰিম। আৰু ব'লক এতিয়া অকণমান দেখাই দিছোঁ কেনেকুৱানো পুনিটো দেখিবলৈ, আপোনালোকে চাব। গাইজ ফাইনেলি এয়া পুনি মানে এয়া দি থৈছোঁ আৰু পেলাই খাই আছে পূৰা। এইফালে এই ক্ৰছ কৰি অনা হৈ গ'ল। আৰু এই দাগবিলাক দেখিছেনে? এই যেতিয়া ক্ৰছ কৰিছিলোঁগৈ, মতাটো ওপৰত উঠিছিলে, যেতিয়া মানে অকণমান দুখ পালে গাহৰিজনীয়ে, মই আহোম বগৰী পাতেদিও আপোনালোকে কি কৰিব পাৰে, যেতিয়া ঘাঁহ হ'ব আহোম বগৰী পাতেদি খুন্দি পিনে ধুনীয়াকৈ লগাই দিলোঁ। আৰু এতিয়া আজি জামৰি গ'ল লগে লগে। এইখিনি পুনি, এই পুনিখিনি আপোনালোকে ফিচাৰীত ওলায়, কেতিয়াবা জানবিলাকত ওলায়, তেনেকুৱাৰ পৰা আনিলোঁ মই। মোৰ মিছেছৰ ঘৰত আছিলে পুনি, এক গাড়ী এটা পুনি লৈ আহিলোঁ। এইফালে ফিচাৰীটো পেলাই থৈছোঁ অলপমান, আৰু এইফালে দি থৈছিলোঁ। এইফালে খাই আজৰি কৰিলে বাৰু। আকৌ সেইফালৰখিনি মই কামত লাগিব অকণমান লাহে ধীৰে। এই অকণমান ফটো কৰি মাৰি লওঁ থাম্বনেইলৰ কাৰণে। পোৱালিকেইটা গ্ৰ'থটো কেনেকুৱা হৈছে জনাবচোন কমেণ্টত। মানে মোৰ দেখাত কেতিয়াবা পোৱালিকেইটা ৰাতিপুৱা সময়ত পূৰা ধুনীয়াকৈ দানা দিয়া হয় যদিও আকৌ ক্ষীণাই থাকে। এইটো মানে মই প্ৰব্লেমটো ধৰিব পৰা নাই। কেতিয়াবা মাজে মাজে ক্ষীণাই থাকে, কেতিয়াবা শকত হৈ থাকে। আৰু পুনি পোৱালিকেইটাও খাইছে, পুনি খাইছে ধুনীয়াকৈ। পোৱালিকেইটা পুনি ধুনীয়াকৈ খাইছে। এতিয়ালৈকে গ্ৰ'থটো বাৰু মই ঠিকে দেখিছোঁ। পাছলৈ কি হয়গৈ আৰু খোৱা খাদ্যখিনিৰ ওপৰতো কথা আহি পৰে। যিহেতু যিমান ভাল ধৰণে খাদ্য প্ৰস্তুত কৰি দিম, সিমানে গাহৰি খোৱা খাদ্যবিলাকৰ মানে হজম শক্তিটো বেছি বাঢ়িব, আৰু লগতে গাহৰিকেইটা সুস্বাস্থ্য এটা গঢ় লৈ থাকিব। এইজনী দেখিছেনে? এইজনী এতিয়া কেপ চাইডকৈ ৰাখিব লাগিব। তাইক কেপ চাইডকৈ ৰাখিলেহে মই মোৰ পোৱালি প্ৰডাকশ্যনটো ভাল ধৰণে পাম। নহ'লে ক্ৰছ কৰি অনাৰ পাছত যদি আমি গাহৰিজনী ভাল ধৰণে নাৰাখোঁ, খোৱা খাদ্যবিলাক পুষ্টিক সাৰ যদি নহয়, তেতিয়াহ'লে গাহৰি যিটো আপোনাৰ যি ওজন হ'ব লাগে সেই ওজনটো নহ'বও আছে। সেইকাৰণে ভাল ধৰণে পুষ্টিকৰ খাদ্য দিব লাগিব। যেনে মই এতিয়া খুৱাইছোঁ পুনিটো এটা ভাল এটা হেৰি হয়। এইটো সেউজীয়া পাত, ইয়াত কেলচিয়ামো থাকিব, আইৰণো থাকিব, পটাছিয়ামো থাকিব। এইবিলাকত মানে আপোনাৰ চিন্তা নাই। এনেকৈ ঘৰুৱাকৈও অকণমান দানা দিব, ভুচি কচু মিলাই আপোনালোকে পলিচৰ পৰা আদি কৰি চব মিক্স কৰি দানা দিয়াৰ পাছতো এক্সট্ৰাকৈ যেতিয়া মই দেখাইছোঁ যে এই বস্তুটো আপোনালোকে দিবলৈ অকণমান চেষ্টা কৰিব, তেতিয়া ভাল হয়। বিশেষকৈ তামোলখন খাই আছিলোঁতো, হ'লেও ভিডিঅ'টো বনাই দিলোঁ, বেয়া নাপাব। যদি বেয়া লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। ইমানেই আছিলে। আৰু যিহেতু আহিবলগীয়া ভিডিঅ'বিলাক মই আপোনালোকক দেখাই থাকিম, যিকণ পাৰিম সেইকণ আপোনালোকলৈ মই আগবঢ়াই থাকিম বুলি অনুৰোধ ৰাখিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে।